নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম আমি এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 গণিতৰ যেটো চেপ্টাৰ 2 আছে ৰেখা আৰু কোণ তাতে যেটো 2.3 আমাৰ কৰিয় হাতিন 2.3 আছে এটো তাৰ যেটা প্ৰশ্ন উত্তৰ এটা আছে আমি হেইটা আলোচনা কৰিম তো ইয়াৰ আগৰ ভিডিঅ'ত মই 2.1 বা 2.12 যেটা আছিল হেইটা আলোচনা কৰিছো তোমালোকৰ যদি চোৱা নাই এটা চাই লব বা ইয়াৰ পিছৰ ভিডিঅ'ত মই বাকি কেইটা আলোচনা কৰিম তো তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ এতিয়া 2.3 যেটো প্ৰথম প্ৰশ্ন আছে এক নম্বৰ এটাই প্ৰশ্ন আছে আমাৰ এটা কেইটামান বৃত্ত দিয়া আছে বৃত্তকেইটাক বিভিন্ন অংশত ভাগ কৰা আছে এতিয়া আমাক কৈছে কি এই প্ৰতিটো অংশতে কিমান ডিগ্ৰী কোণ হ'ব খুদিছে প্ৰথমটো এটা ভাগ কৰিছে দ্বিতীয়টো দুটা ভাগ কৰিছে তৃতীয়টো তিনটা ভাগ কৰিছে বা তাৰ পিছত চাৰিটা তাৰ পিছত পাঁচটা ছয়টা তাৰ পিছত টপ দিছে কিমান 8টা 9টা 10টা আৰু 12টা ভাগ কৰিছে সমান অংশত এই সমান অংশত যদি 12টা ভাগ কৰে তেনেহলে প্ৰতিটো ভাগতে কিমান ডিগ্ৰীকে কোণ থাকিব এটো আমাক উলিয়াব দিছে এতিয়া কোণৰ ইয়াৰ আগৰ যেটো অনুশীলন আছিল হেতু আমাক কোণৰ ওপৰত আছিল কোণ সম্বন্ধে যিখিনি তোমালোকক ধাৰণা দিব লগা আছে হেতু দিয়া আছে হেতু অনুশীলন 2.2 গতিকে এতিয়া প্ৰথমতে আমি জানিলো ইয়াৰে এই গুটে যেটো কেন্দ্ৰ আছে বৃত্তটো যেটো কেন্দ্ৰ আছে তাতে কিমান ডিগ্ৰী কোণ থাকে হেতু জানিলে আমি ধুনীয়াকৈ উলিয়াব পাৰিম একদম সিম্পল এটা নিয়ম শিকিলে তোমালোকে গুটেকিটা অংক ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া চোৱা এটা বৃত্ত যেটো আছে বৃত্তটোৰ কেন্দ্ৰত থাকে আমাৰ কিমান ডিগ্ৰী কোণ এটো থাকে 360 ডিগ্ৰী কোণ থাকে টোটাল আমি পাই আহিছো আগতে কোন জোখা যন্ত্ৰ আছে বা আমি সমকোণ ইয়াৰ পিছত পাম আমি সমকোণ সৰল কোণ বা স্থূল কোণ সূক্ষ্ম কোণ এনেকুৱা তাতে ধুনীয়াকৈ তোমালোকে বুজি পাবাই কিন্তু এটা কথা মনত ৰাখা যে কি এটা বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে আমাৰ 360 ডিগ্ৰী কোণ থাকে তো সেই বৃত্তটোৰ কেন্দ্ৰটো বা এটো ঘড়ী এটাৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে তো আমি যদি তাক এটা ভাগ কৰো তেতিয়া হলে কিমান ডিগ্ৰী কোণ পৰিব তাত 360 ডিগ্ৰী আছে তাক আমি কি কৰিব লাগিব একেৰে হৰণ কৰিব লাগিব যেটো ইয়াতে এডাল আছে বা এটা ভাগত ভাগ কৰিছে অতি ইয়াক একেৰে হৰণ কৰিলে হল তো 360 ক আমি একেৰে হৰণ কৰিলে কিমান পাম উত্তৰটো 360 পাম গতিকে এইটো উত্তৰ আমি কিমান পাই যাম 360 ডিগ্ৰী হৈ গল প্ৰথমটো উত্তৰ পাই গলো আমি দুই নম্বৰটো আমি কি পাম ইয়াতে কেইটা ভাগ কৰিছে চাম যে এটা দুটা ভাগ কৰিছে বা যদি আমাৰ এটো কেন্দ্ৰ হয় কেন্দ্ৰৰ পৰা কেইডাল আস্তানা আছে হেতু চাইলে হল এটা কেইটা আস্তানা আছে এনেকে এডাল আছে ইফালে এডাল আছে দুডাল আছে অৰ্থাৎ বা দুটা ভাগত ভাগ কৰিছে গতিকে এটো কি কৰিব লাগিব 360 ক আমি কিৰে হৰণ কৰিব লাগিব এবাৰ 360 হৰণ 2 এবাৰ 2 ৰে হৰণ কৰিব লাগিব 360 তো 2 ৰে 360 হৰণ কৰিলে কিমান হ'ব উত্তৰটো 180 হ'ব তোমালোকে উত্তৰটো হৰণ কৰি চালে পাবাই গতিকে এইটো উত্তৰটো আমি কিমান পাম 180 ডিগ্ৰী অৰ্থাৎ এইটো কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী আৰু তলত যেটো কোণ আছে এইটো কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'ব নেক্সট আকৌ ইৰত চোৱা ইয়াৰ তিনটা ভাগ হৈ আছে বা তিনটাল ৰেখা আছে ইয়াতে তো আমি এবাৰ কিৰে হৰণ কৰিব লাগিব 360 টো 3 ৰে হৰণ কৰিব লাগিব সহজে হয় একদম যে 360 হৰণ কিমান 3 তো হৰণ কৰিলে প্ৰতিটো ভাগত কিমানকৈ পৰিব 360 3 ৰে হৰণ কৰিলে থাকে উত্তৰটো কিমান 120 থাকে গতিকে এটো কিমান হ'ব 120 ডিগ্ৰী এটা ভাগত অৰ্থাৎ এটো কোণৰ মান কিমান হ'ব ইয়াতে 120 ডিগ্ৰী গতিকে আকৌ এটো কোণৰ মান কিমান হ'ব 120 ডিগ্ৰী আৰু এটোৰ মান কিমান হ'ব আমাৰ 120 ডিগ্ৰী তো তোমালোকে উলিওৱাৰ নিয়মটো একদমই সহজ যে বৃত্তটো টোটাল কোণ থাকে 360 ডিগ্ৰী তাত যেটা ভাগ কৰিছে হেতুৰে হৰণ কৰিলে হৈ গল এটা এইটোত কিমানটা ভাগ কৰিছে 1 2 3 4টা ভাগ কৰিছে গতিকে আমি কিৰে হৰণ কৰিব লাগিব এটো 4 ৰে হৰণ কৰিব লাগিব 360 4 ৰে হৰণ কৰিছোৱা 4 ৰে হৰণ কৰিলে কিমান হ'ব এটো 4 9 36 গতিকে আমি উত্তৰটো কিমান পাম 90 ডিগ্ৰী পাম অৰ্থাৎ ইয়াৰে এটা ভাগত কিমান ডিগ্ৰী কোণ থাকিব 90 ডিগ্ৰী কোণ থাকিব অৰ্থাৎ উত্তৰটো কিমান হ'ব এটো 90 ডিগ্ৰী হৈ গল সহজে একদম ইয়াৰ পিছত কেইটা আছে 1 2 3 4 5টা ভাগ আছে গতিকে 5 ৰে হৰণ কৰিব লাগিব এবাৰ 360 তো 360 5 ৰে হৰণ কৰিছোৱা 360 5 ৰে হৰণ কৰি দিয়া 5 ৰে হৰণ কৰিলে কিমান হ'ব 5 7 গুণ 35 তাৰ পিছত 1 নামিল 10 হল 5 2 গুণ 10 অৰ্থাৎ কিমান ডিগ্ৰী হল তোমাৰ 72 ডিগ্ৰী অৰ্থাৎ এটো উত্তৰটো কিমান হ'ব এতিয়া 72 ডিগ্ৰী মানে ইয়াৰে প্ৰতিটো অংশতে কিমান ডিগ্ৰীকে কোণ আছে 72 ডিগ্ৰীকে কোণ আছে হৈ গল এটো নেক্সট চোৱা কেইটা ভাগ আছে ইয়াতে 1 2 3 4 5 6টা আছে এই 6 ৰে হৰণ কৰিলে হৈ যাব এটো 360 6 ৰে হৰণ কৰি দিয়া 360 হৰণ 6 তো 6 6 গুণ কিমান হল এটো 36 আৰু এটো শূন্য নামি গল তো কিমান পালো আমি 60 ডিগ্ৰী অৰ্থাৎ ইয়াৰে এটা ভাগত কিমান ডিগ্ৰীকে কোণ থাকিব 60 ডিগ্ৰীকে কোণ থাকিব একদম সহজ অংকটো তাৰ পিছতো চোৱা 360 ডিগ্ৰীটো হৈ গল নেক্সট এবাৰ 360 ডিগ্ৰীটো কিমানটা ভাগ কৰিব লাগিব আমি 1 2 3 4 5 6 7 8টা আছে গতিকে 8 ৰে হৰণ কৰিব লাগিব এবাৰ 360 হৰণ কিমান 8 8 ৰে কৰিলে কিমান হ'ব এটো 8 6 গুণ 8 5 গুণ 40 সৰি 8 6 গুণ 32 পাই দিলো 32 তাৰ পিছত 4 আহিলে 0 8 5 গুণ কিমান হল 40 অৰ্থাৎ আমি কিমান পালো উত্তৰটো 45 ডিগ্ৰী অৰ্থাৎ ইয়াৰে এটা ভাগত কিমান ডিগ্ৰী কোণ থাকিব এতিয়া 45 ডিগ্ৰী কোণ থাকিব ডিগ্ৰীটো সৰুকৈ ওপৰ লিখিব লাগে ডিগ্ৰীতে কোণ থাকিব এতিয়া আমি গম পাই গলো যে যিমানটা ভাগ আছে কিমানৰে আমি 360 হৰণ কৰিলে উত্তৰটো পাই গলো আমি ধুনীয়াকৈ এবাৰ নেক্সট আকৌ
কেইটা আছে চোৱা এবাৰ 1 2 3 4 5 6 7 8 9টা আছে তাৰ মানে আমি কি কৰিব লাগিব 360 টোক আমি 9 ৰে হৰণ কৰিব লাগিব তো 9 4 গুণ 36 0 0 কিমান পালো আমি উত্তৰটো 40 অৰ্থাৎ ইয়াৰে এটা অংশত কিমান ডিগ্ৰী কোণ থাকিব 40 ডিগ্ৰী কোণ থাকিব একদমই সহজ অংকটো নেক্সট আকৌ চোৱা কেইটা আছে ভাগ এবাৰ 1 2 3 4 5 6 7 8 9 10টা গতিকে এবাৰ আমি কিহেৰে কৰিব লাগিব হৰণটো 10ৰে হৰণ কৰিব লাগিব গতিকে 10ৰে হৰণ কৰি 360 10ৰে 360 হৰণ কৰি দিয়া তো কিমান থাকিব উত্তৰটো 36 গতিকে ইয়াৰ এটা ভাগত কিমান ডিগ্ৰী থাকিব কোণ 36 ডিগ্ৰী কোণ থাকিব ইয়াৰ পিছতো কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 9 10 11 12টা আছে অৰ্থাৎ এবাৰ কিহেৰে হৰণ কৰিব লাগিব আমি 360 12ৰে হৰণ কৰিব লাগিব একদমই সহজ 360 হৰণ 12 তো কিমান হ'ল 3 12 36 শূন্য নামিল শূন্যটো ওপৰত গতি অৰ্থাৎ কিমান থাকিলে এইটো 30 ডিগ্ৰী যেটো উত্তৰ হয় আমাৰ হেতুৱে ডিগ্ৰী লিখি দিলে হৈ গ'ল উত্তৰটো গতিকে একদম সহজ অংক এটা তো তোমালোকে চাবা কেইটাল আছে বা কেইটা ভাগত ভাগ হৈ আছে যেটা ভাগত ভাগ হৈ আছে সেইটোৰে হৰণ কৰিলে আমি উত্তৰটো পাই যাও 360 হৰণ কৰিব লাগিব খালি হেতু কথা মনত ৰাখিলে হৈ গ'ল যে আৰু এটা কথা মনত ৰাখিবা বৃত্ত এটা কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে এইখিনি বস্তু মনত ৰাখিলে তোমালোকে ইয়াৰ উত্তৰটো একদম সহজে উলিয়াব পাৰিবা গতিকে 2.3 এটাই প্ৰশ্ন আছিল আমাৰ এই বস্তুটো উত্তৰটো হৈ গ'ল তোমালোকে এনেকৈ ধুনীয়া কিতাপত লিখি ল'ব পাৰিবা এইখিনি এতিয়া এবাৰ আমি 2.4 যেটো কৰিছা তাৰ প্ৰশ্নটো আলোচনা কৰিম তো সেইটো প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকে এটা কোণৰ বিভিন্ন প্ৰকাৰ দিয়া আছে কোণৰ প্ৰকাৰকেইটা জানি ল'ব লাগিব তেতিয়াহ'লে তোমালোকৰ কি হ'ব ইয়াৰ পিছৰ অংককেইটা কৰাত সুবিধা হ'ব বা এই ইম্পৰ্টেন্ট বস্তু এটা দিয়া আছে গতিকে মই সেইকেইটা অলপমান জাস্ট তোমালোকক বুজাই দিছো সিম্পলকে তো কি আছে ইয়াতে কোণৰ প্ৰকাৰৰ ভিতৰত এটা আছে সমকোণ আছে এটা হ'ল সৰল কোণ আছে এটা হ'ল সম্পূৰ্ণ কোণ আছে আৰু কি দিছে আমাৰ সূক্ষ্ম কোণ স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ এই ছয়টা কনসেপ্ট তোমালোকে জানিলে একদম ইয়াৰ পিছৰ অংককেইটা বা এটা ইম্পৰ্টেন্ট বস্তু জানিব লাগে এইখিনি এটা পুনৰ প্ৰকাৰ প্ৰথমটো আমাৰ দিছে কি সমকোণ তো সমকোণ মানে কি হয় মই শিকাই দিছো বা জনাই দিছো তোমালোকক চোৱা সমকোণ মানে কি যে আমি যদি কোণ জোখো বা ইয়াৰ আগতে যেটা কোণ পাইছিল আমি তাতে কিছুমান কোণ এনেকুৱা কিছুমান পাইছিল যে কিছুমান কোণৰ মান কিমান হয় 90 ডিগ্ৰী হয় তো যদি এটা কোণৰ মান আমি যদি জোখোতে এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী হয় অৰ্থাৎ এনেকুৱা টাইপ হৈ যায় 90 ডিগ্ৰী তেনেহলে সেইটো কোণক আমি কি বুলি কওঁ সমকোণ বুলি কোৱা হয় যেটো কোণৰ মান কি হয় 90 ডিগ্ৰী সমান হয় সেইটো কোণক আমি কি বুলি কওঁ সমকোণ এটো মনত ৰাখিলে হ'ল তোমালোকে এনেকা সিম্পলকে তাৰ পিছত আহিলে সৰল কোণ মানে কি হয় একদম সহজ যদি কোণটোৰ মান কিমান হয় 180 ডিগ্ৰী হয় এনেকুৱা 180 ডিগ্ৰী তো এনেকুৱা যদি 180 ডিগ্ৰী হয় নহলে সেইবিলাক কোণক কি বুলি কোৱা হয় সৰল কোণ বুলি কোৱা হয় আৰু সৰল কোণ সদায় কি হয় এডাল নাকে সৰল ৰেখা হৈ যায় কোণডাল যদি আমি সৰল কোণ অঙ্কন কৰিব লাও সদায় কি হয় সৰল ৰেখা হয় সৰল ৰেখাৰ ওপৰত যদি আমি কোণটো জুখি চাও কিমান ডিগ্ৰী কোণ পাম আমি 180 ডিগ্ৰী কোণ পাম তাৰ পিছত এটো যেটো সমকোণ আছে সমকোণটো সদায় কি হয় এনেকুৱা লম্ব ৰেখা হয় লম্ব বুলি কোৱা হয় ইডালৰ ওপৰত আমডাল কি হৈছে লম্ব হৈ থাকে সমকোণৰ ক্ষেত্ৰত আৰু সৰল কোণৰ ক্ষেত্ৰত কি হয় এডাল পুৰা সিধা সৰল ৰেখা পাও আমি তাৰ পিছত আহিলে সম্পূৰ্ণ কোণটো কি হয় চোৱা সম্পূৰ্ণ কোণ এটো একদম সহজে হয় আমি যেটো ইয়াৰ আগৰ যেটো অংক 2.3 আমি পাই আহিছিল যে এটা বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে এনেকুৱা আছিল বৃত্তটো তো ইয়াৰ কেন্দ্ৰত এনেকৈ আমি জুখিলে কিমান ডিগ্ৰী কোণ পাইছিলো 360 ডিগ্ৰী কোণ পাইছিলো তো যদি কোণটোৰ মান সদায় 360 ডিগ্ৰী হয় এটা কোণৰ মান তেনেহলে সেইটো কোণক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় এবাৰ সম্পূৰ্ণ কোণৰ পিছত আহিব আমাৰ কি সূক্ষ্ম কোণ মানে কি আমি জানিলো এতিয়া সূক্ষ্ম কোণ মানে কি হল যে যিবিলাক কোণৰ মান 0 ডিগ্ৰী বা 0 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু কি থাকে 90 ডিগ্ৰীতকৈ সৰু হয় 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে তেতিয়াহলে সেইবিলাক কোণক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় এটো 0তকৈ ডাঙৰ হ'ব লাগিব বা 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু বা 0 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি যিবিলাক কোণ আছে সেইবিলাক কি আমাৰ সূক্ষ্ম কোণ বুলি কোৱা হয় তাৰ পিছত সূক্ষ্ম কোণৰ পিছত আহিব স্থূল কোণ যেনে পাই আহিছে তোমালোকৰ আগতে স্থূল কোণ মানে কি হ'ব এতিয়া যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ হয় 90 ডিগ্ৰী নহয় কিন্তু 90 ডিগ্ৰী হোৱাৰ লগে লগে কি হৈ যাব হেতু আমাৰ সমকোণ হৈ যাব কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব ডাঙৰ হৈ গলে কিমান হ'ব 180 ডিগ্ৰীতকৈ আকৌ সৰু হ'ব লাগিব 180 ডিগ্ৰীও হ'ব নোৱাৰে 180 ডিগ্ৰী হলে কি হ'ব আকৌ হেতু সৰল কোণত পৰি যাব গতিকে 90 ডিগ্ৰীতকৈ ডাঙৰ অৰ্থাৎ 91 ডিগ্ৰী বা 90.5 ডিগ্ৰী এনেকুৱা তো 90 ডিগ্ৰীতকৈ অলপ ডাঙৰ হ'ব লাগিব আৰু 180তকৈ সৰু হ'ব লাগিব তো সেইবিলাক কোণক সেইখিনিৰ মাজৰ কোণক কি বুলি কোৱা হয় আমি স্থূল কোণ বুলি কোৱা হয় তো আমি কেইটা পালো সমকোণ পালো সৰল কোণ পালো সম্পূৰ্ণ কোণ পালো সূক্ষ্ম কোণ পালো স্থূল কোণ পালো আৰু এটা আমাৰ কি আছে প্ৰবৃদ্ধ কোণ বুলি কেনে প্ৰবৃদ্ধ কোণ তো প্ৰবৃদ্ধ কোণটো কি হ'ব যে এটো কোণ হল 180 ডিগ্ৰীতকৈ ডাঙৰ মানে এটো আছিল আমাৰ 180 ডিগ্ৰী হলে সৰল কোণ আছিল তো 180তকৈ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব লাগিব 360তকৈ
সৰু হ'ব লাগিব 360 ৰ সমান হলে নহব কিন্তু 360 হলে এটো সম্পূৰ্ণ কোণ হৈ যাব গতিকে 360 তকৈ সৰু আৰু 180 তকৈ ডাঙৰ যিবিলাক কোণ আছে সেইবিলাক কোণ আমাৰ কি হ'ব প্ৰবৃদ্ধ কোণ তো এই তোমালোকে কোণৰ এই ভাগকেইটাত কোণৰ এই প্ৰকাৰকেইটা জানিব লাগিব এক নম্বৰ হল সমকোণ তাৰ পিছতো সৰল কোণ তাৰ পিছতো হল সম্পূৰ্ণ কোণ তাৰ পিছতো সূক্ষ্ম কোণ তাৰ পিছতো স্থূল কোণ তাৰ পিছতো কি আছে আমাৰ প্ৰবৃদ্ধ কোণ তো ইয়াৰে তোমালোকে ইংলিশ টাৰ্মখিনি জানিব লাগিব কাৰণ ইয়াতে তোমালোকে যেহেতু ইংলিশ মিডিয়ামত লিখা আছে কিতাপখন গতিকে সমকোণ মানে কি হল আমাৰ ৰাইট এংগল বুলি কয় সমকোণটো বা সৰল কোণটোক আমি কি বুলি কোৱা হয় সৰল কোণটোক কোৱা হয় ষ্ট্ৰেইট এংগল বুলি কেনে তাৰ পিছত সম্পূৰ্ণ কোণটোক কি বুলি কোৱা হয় এটো কমপ্লিট এংগল বুলি কোৱা হয় আৰু সূক্ষ্ম কোণটো কোৱা হয় কি একিউট এংগল আৰু স্থূল কোণটো কোৱা হয় অবটিউচ এংগল তাৰ পিছত প্ৰবৃদ্ধি কোণটোক কি বুলি কোৱা হয় ৰিফ্লেক্ট এংগল তো তোমালোকে এইকেইটা নাম জানিব লাগিব এইকেইটা নাম তোমালোকে মনত ৰাখিবা যে সমকোণৰ মানে অসমীয়া টাৰ্মটো মনত ৰাখিব লাগিব আৰু লগে লগে তোমালোকে ইংলিশ টাৰ্মখিনি মনত ৰাখিব লাগিব গতিকে কিতাপত লিখাই আছে তোমালোকে ধুনীয়াকৈ গতিকে এইখিনি কোণৰ প্ৰকাৰ জানিলে তাৰ পিছৰ অনুশীলন অংকটো আমি ধুনীয়াকৈ কৰিব পাৰিম এতিয়া আমি 2.4 ৰ প্ৰথম প্ৰশ্নটো চাও কি দিছে এটা 2.4 ৰ প্ৰথম প্ৰশ্নটো দিছে আমাক কি সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব এটা সমকোণ হ'ব লাগিলে আমাৰ প্ৰথম প্ৰশ্নটো হৈছে এক নম্বৰটো যে সমকোণ হ'ব লাগিব সমকোণ মানে কোণটো কেনেকুৱা আছিল আমাৰ এনেকুৱা 90 ডিগ্ৰী হ'ব লাগিব কোণটো তো এটো কিমান আছে আমাৰ 90 ডিগ্ৰী কোণ তো এই 90 ডিগ্ৰীটো হ'ব লাগিলে ঘড়ীৰ কটা এটাত এটা ঘড়ী এটাৰ যদি কটা আমি চাও তেনেহলে তাৰ ঘণ্টাৰ কটাডাল আৰু মিনিটৰ কটাডালৰ মাজৰ ব্যৱধান কিমান হ'ব লাগিব তো যদি ঘণ্টাৰ কটাডাল যদি ইয়াতে থাকে এডাল ঘণ্টাৰ কটা তেনেহলে মিনিটৰ কটাডাল কেনেকুৱা হ'ব লাগিব এনেকুৱা ওপৰত থাকিব লাগিব নহলে তলফালে আহিব লাগিব বা এনেকুৱা ওপৰফালে যাব লাগিব তো এতিয়া কৈছে কি এইখিনিৰ মাজৰ ডিসটেন্সটো কিমান বা এইখিনিৰ মাজৰ ব্যৱধানটো কিমান তো এইখিনি কিমান হ'ব এতিয়া আমি ঘড়ীটো জানোৱে যিহেতু মই ওপৰত আকি দিছো তোমালোকে বেছি বুজিব বেছি সুবিধা হ'ব এতিয়া এইখিনিৰ পৰা এইখিনিলৈ কিমান মিনিট হ'ব আমাৰ যেহেতু ইয়াতে কি থাকে 5 থাকে এটা 10 থাকে বা ইয়াতে 1 থাকে ইয়াতে 2 থাকে আৰু ইয়াতে কি থাকে 3 থাকে মানে ইয়াৰ পৰা ইয়ালে কিমান মিনিট হয় টোটাল আমাৰ 3 প্ৰতিটো ঘৰতে 5 মিনিট কে থাকে গতিকে ইয়াৰ পৰা ইয়ালে আমাৰ দূৰত্ব কিমান হ'ব 5 3 15 মিনিট গতিকে এইখিনিৰ পৰা এইখিনিলৈ ডিসটেন্সটো কিমান আমাৰ 15 মিনিট আৰু প্ৰশ্নটো আমাক সুধিছে কি যে 90 ডিগ্ৰী হ'ব লাগিলে ঘণ্টাৰ কটাডাল আৰু মিনিটৰ কটাডালৰ মাজৰ ব্যৱধানটো কিমান গতিকে উত্তৰটো কিমান হ'ব আমাৰ এক নম্বৰটোৰ কাৰণে 15 মিনিট 15 মিনিট উত্তৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে সৰল কোণ হ'বলৈ এবাৰ আমাৰ কি আহিলে সৰল কোণ তো সৰল কোণ মানে কেনেকুৱা আছিল আমাৰ এনেকুৱা পুৰা ষ্ট্ৰেইট হ'ব লাগিব এটো আমি 180 ডিগ্ৰী আছিল তো 180 ডিগ্ৰী কোণ হ'ব লাগিলে ঘড়ীৰ কটাটোৰ মিনিটৰ কটাডাল আৰু ঘণ্টাৰ কটাডাল কেনেকুৱা কিমান মিনিটৰ ডিসটেন্স থাকিব খুদিছে তো আমি যদি ঘণ্টাৰ কটাডাল এনেকৈ লওঁ তেনেহলে মিনিটৰ কটাডাল কি হ'ব ইয়াৰ পুনে হ'ব অপোজিট সাইডে তেতিয়াহলে কি হ'ব এটো সৰল কোণ উৎপন্ন হ'ব এটা এইখিনি কিমান ডিগ্ৰী কিমান মিনিট ডিফাৰেন্স আছে বা কিমান মিনিটৰ ব্যৱধান আছে খুদিছে তো ইয়াৰ পৰা আমি যদি ইয়াৰ পৰা এনেকৈ জুখি আহি হলে চাও তেনেহলে কিমান পাম ইয়াৰ পৰা এটা থাকিব 4 5 এটা 6 7 8 এটা কি থাকিব 9 থাকিব অৰ্থাৎ কিমান হ'ব এখিনি 5 মিনিট 10 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট আৰু 30 মিনিট অৰ্থাৎ আধা ঘণ্টা এটা ডিফাৰেন্স থাকিলে বা ঘড়ী যদি কটাটো আৰু ঘণ্টাৰ কটাটো আৰু মিনিটৰ কটাটোৰ মাজৰ যদি ব্যৱধানটো 30 মিনিট হয় তেনেহলে কি হ'ব সেই দুটা কটাৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব আমাৰ 180 ডিগ্ৰী কোণ উৎপন্ন হ'ব গতিকে এইটো উত্তৰ কি হ'ব 30 মিনিট তো এক নম্বৰ আৰু দুই নম্বৰ উত্তৰটো হৈ গ'ল আমাৰ নেক্সট 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে তালিকাটোত থকা কোণবোৰক সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰিব দিছে তালিকাটো মানে কিমান নম্বৰ আছে আমাৰ পৃষ্ঠা তোমালোকে কিতাপত পাবা 35 পৃষ্ঠাত আছে তোমালোকৰ ধুনীয়াকৈ ইয়াতে 35 পৃষ্ঠাত এখন কি তালিকা আছে বা 7 পৃষ্ঠাটো এখন আছে 8 পৃষ্ঠাটো এখন আছে তোমালোকৰ তালিকা 8 পৃষ্ঠাটো এখন আছে গতিকে এই গোটেইখিনি যিকেইটা 13টা ডিগ্ৰী দিয়া আছে আমাৰ 13টা কোণৰ মান দিয়া আছে সেই কোণকেইটা কি কৰিব দিছে আমাক কোণৰ প্ৰকাৰত ভাগ কৰিব দিছে কোনটো সূক্ষ্ম কোণ হ'ব কোনটো স্থূল কোণ হ'ব কোনটো সৰল কোণ হ'ব কোনটো সমকোণ হ'ব বা কোনটো প্ৰবৃদ্ধি কোণ বা কোনটো সম্পূৰ্ণ কোণ হ'ব সেইখিনি মোক ভাগ কৰিব দিছে গতিকে মই কি কৰিছো তোমালোকক কিতাপৰ পৰা ধুনীয়াকৈ 35 পেজৰ যিখন তালিকা আছে সেই তালিকাখনৰ পৰা 1 নম্বৰ 2 নম্বৰ গোটেই 13 নম্বৰলে যিমানটা কোণৰ মান দিয়া আছে এইটো 0 ডিগ্ৰী 30 ডিগ্ৰী এনেকা দিয়া আছে সেই গোটেইটা মই এটা লিখি লম তাৰ পিছত ধুনীয়াকৈ ভাগ কৰি দেখুৱাম তোমালোকক গতিকে চাই থাকিবা এতিয়া মই তালিকাত 2 পৰা যিখিনি মান আছিল কোণৰ মানকেইটা সেই 13টা কোণৰ মান লিখি লৈছো ইয়াতে 0 ডিগ্ৰী 30 ডিগ্ৰী 60 90 120 150 180 210 240 270 300 330 আৰু 360 তোমালোকৰ কিতাপত আছে তালিকাখন তাৰ পৰা তোমালোকে এনেকৈ কোনখিনি মানখিনি লিখি ল'বা তাৰ পিছত কৈছে কি এইখিনি আমাৰ তালিকাভুক্ত কৰিব দিছে কোনটো সূক্ষ্ম কোণ হ'ব কোনটো স্থূল কোণ সমকোণ সৰল কোণ প্ৰবৃদ্ধ কোণ বা সম্পূৰ্ণ কোণ কোনটো হ'ব সেই হিচাপে আমি এটা লিখি গ'লেই হ'ব এতিয়া মই আকৌ এবাৰ কৈ দিছো সূক্ষ্ম কোণ মানে কি আছিল সূক্ষ্ম কোণ মানে কি আছিল আমাৰ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব বা স্থূল কোণ মানে কি আছিল 90তকৈ ডাঙৰ আৰু 180তকৈ সৰু বা সমকোণ মানে কি আছিল 90 ডিগ্ৰী কোণটো বা সৰল কোণ মানে কি আছিল 180 ডিগ্ৰী কোণটো বা প্ৰবৃদ্ধ কোণ মানে কি আছিল 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু নেক্সট সম্পূৰ্ণ কোণ মানে কি আছিল আমাৰ যেটো
360 ডিগ্ৰী কমপ্লিট কোণ যোনটো হয় যেটো একদম এটা সম্পূৰ্ণ কোণ 360 ডিগ্ৰী থাকে সেইটো আমি কি কওঁ সম্পূৰ্ণ কোণ বুলি কোৱা হয় বা ইংলিছত তোমালোকে কি পাবা এইটো সূক্ষ্ম কোণটো acute angle পাবা তাৰপিছত এইটো obtuse angle এইটো হ'ব কি right angle এইটো straight angle এইটো reflex angle আৰু এইটো আমাৰ কি সম্পূৰ্ণ কোণটো হ'ল complete angle তো সেই হিচাপে তোমালোকে ইয়াৰ পৰা মানখিনি বহালে হ'ল এটা যে আমি চাম 0 ডিগ্ৰী তো 0 ডিগ্ৰী মানে কি আছিল এইটো সূক্ষ্ম কোণত পৰে কাৰণ কোণতকৈ ডাঙৰ বা শূন্যৰ সমান আৰু 90 তকৈ সৰু আছিল গতিকে এইটো আমি ক'ত লিখি দিম 0 ডিগ্ৰী ইয়াত আহি গ'ল নেক্সট টু কেছে 30 ডিগ্ৰী 90 তকৈ সৰু হৈ গ'ল গতিকে এইটো সূক্ষ্ম কোণত আহি গ'ল নেক্সট টু 60 ডিগ্ৰী এইটো সূক্ষ্ম কোণত আহি গ'ল 90 ডিগ্ৰীতকৈ সৰু গোটেইকেইটা কি হ'ব সূক্ষ্ম কোণতে আহিব 90 ডিগ্ৰীটো কি হ'ব এতিয়া 90 ডিগ্ৰী মানে আমাৰ সমকোণ আছিল গতিকে 90 ডিগ্ৰীটো আমাৰ কোণ আহিব সমকোণীৰ ভাগটোত পৰি গ'ল নেক্সট আহিলে 120 ডিগ্ৰীটো কি হ'ব 90 তকৈ ডাঙৰ আৰু 180 তকৈ সৰু গতিকে এইটো কি হ'ব আমাৰ স্থূল কোণত আহি গ'ল 150 টো সেই একে নিচিনা সৰি এইটো 120 ডিগ্ৰী দেই নেক্সট আমাৰ কি হলে 150 টো মানে কি হ'ব এটো 90 ডিগ্ৰীতকৈ ডাঙৰ 180 তকৈ সৰু গতিকে এটো আমাৰ কি হ'ব স্থূল কোণত আহি গ'ল তো আমাৰ হৈ গ'ল 150 তকৈ 50 লৈ এবাৰ নেক্সট হলে 180 ডিগ্ৰী মানে কি আছিল এটো এটা সৰল কোণৰ উদাহৰণ আছিল গতিকে আমি 180 ডিগ্ৰীত লিখিলো ইয়াতে সৰল কোণ লিখিলো হৈ গ'ল নেক্সট 210 ডিগ্ৰীটো আছে 210 ডিগ্ৰী মানে কি আছিল 180 তকৈ ডাঙৰ 360 তকৈ সৰু তো 180 তকৈ ডাঙৰ আৰু 360 তকৈ সৰু হলে এটো কি কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল বুলি কোৱা হয় গতিকে আমি হেতু লিখিম কি 210 টো ইয়াত প্ৰবৃদ্ধ কোণত লিখি দিলো 240 টো হে এগেইনষ্ট 242 আমাৰ কি হ'ব প্ৰবৃদ্ধ কোণতে আহিব বা 272 আমাৰ কি হ'ব প্ৰবৃদ্ধ কোণতে আহিব কাৰণ এটো 180 তকৈ ডাঙৰ আৰু 360 তকৈ সৰু নেক্সট 300 ডিগ্ৰীটো হে একে নিচিনা এটো ইয়াতে আহিব প্ৰবৃদ্ধ কোণ 330 টো হে একে নিচিনা আমাৰ কি হ'ব এটো প্ৰবৃদ্ধ কোণতে আহিব কাৰণ 180 তকৈ ডাঙৰ আৰু 360 তকৈ সৰু নেক্সট আহিলে 360 ডিগ্ৰী মানে কি আছিল আমাৰ সম্পূৰ্ণ কোণ বুলি কোৱা হয় হেতু গতিকে আমি 360 ডিগ্ৰীটো ক'ত লিখিছো সম্পূৰ্ণ কোণৰ ভাগত লিখি দিছো তো আমাৰ তালিকাখন হৈ গ'ল এখিনি এনেকৈ ফিল আপ কৰিব দিছিলে তো তোমালোকৰ 2.4 যেটো কৰিছা আছে তাৰে যিকেইটা প্ৰশ্ন আছে তিনিটা প্ৰশ্ন আছে মই গোটেইটা আলোচনা কৰিলো গতিকে এইটো ভিডিঅত মই এখিনি আলোচনা কৰিছো ইয়াৰ পিছৰ ভিডিঅত আমি 2.5 বা 2.6 ৰ যিকেইটা প্ৰশ্ন উত্তৰ আছে সেইকেইটা আলোচনা কৰিম তো তোমালোকে বুজি পাইছা যদি চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ